সকলো ছাত্ৰ ছাত্ৰীকে শুভকামনা জনাইছোঁ আগন্তুক 2026 SSLC পৰীক্ষাৰ বাবে। আজি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু উপস্থাপন কৰিবলৈ লৈছোঁ, বিশেষকৈ তোমালোকৰ ৰিভিজনৰ বাবে। বিশ্ব শান্তিৰ পথ, ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণৰ মাইলৰ খুঁটি। সমাজ বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ ট্ৰেণ্ডিং টপিক তোমালোকৰ পৰীক্ষাৰ বাবে। গতিকে আমি অতি সংক্ষেপে আলোচনা কৰিম, কিন্তু গুৰুত্বপূৰ্ণ কেইবাটাও তথ্য তোমালোকে ইয়াত লাভ কৰিবা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভালকৈ চাবা এবাৰ আৰু পৰীক্ষাৰ বাবে তোমালোকে প্ৰস্তুত হ'বা। বিশ্ব শান্তিৰ পথ, ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণৰ মাইলৰ খুঁটি। 1952 পৰা 71 চনৰ ভিতৰত কি ঘটিছিলে আমি এটা সংক্ষেপে আলোচনা কৰিম। গ্লোবেল ছিকিউৰিটিৰ ভেটি গঠন হৈছিলে। 1952 চনত নিৰস্ত্ৰীকৰণ আয়োগ গঠন হয়। বিশ্ব শান্তিৰ প্ৰচেষ্টা আৰম্ভ কৰিবলৈ এই জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই এই আয়োগ গঠন কৰিছিল। গতিকে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যই আছিল বিশ্বত শান্তি প্ৰতিষ্ঠা কৰা। গতিকে নিৰস্ত্ৰীকৰণ আয়োগ গঠনৰ যোগেদি 1952 চনত এই প্ৰচেষ্টা আৰম্ভ কৰাৰ কথা আমি নিশ্চয় জানো। এতিয়া আহোঁ 1968 চনৰ কথা, পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰণ চুক্তি। গতিকে এই পদক্ষেপৰ যোগেদি পাৰমাণৱিক অস্ত্ৰ যিটো প্ৰসাৰ সীমিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ল, যাতে সকলোৱে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰে। নিশ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তাৰ ৰক্ষাৰ প্ৰতি চকু দিব লাগিব। ঠিক তেনেকৈ 1971 চনত সাগৰৰ তলত অস্ত্ৰ প্ৰয়োগৰ যিটো নিয়ন্ত্ৰণৰ চুক্তি আহিলে, এই চুক্তি বিশেষভাৱে সাগৰৰ তলত অস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে ডিজাইন কৰা এখন চুক্তি কৰা হৈছিল বিভিন্ন ৰাষ্ট্ৰৰ মাজত। 1972 পৰা 1996 চনৰ ভিতৰত আধুনিক অস্ত্ৰ নিয়ন্ত্ৰণ আৰু নিষেধাজ্ঞা আৰোপ কৰিবলৈ চেষ্টা কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ যোগেদি। 1979 চনত SALT I আৰু SALT II চুক্তি হয়, বিশেষকৈ কৌশলগত আৰু সীমাবদ্ধতাৰ যোগেদি কৌশলগত ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা আৰু ৰোধ কৰা দুয়োটাতে গুৰুত্ব আৰোপ কৰা হৈছিল। আৰু ইয়াৰ লক্ষ্যৰে বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত এক আলোচনা পৰ্ব অনুষ্ঠিত হৈছিল। 1996 চনত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি CTBT স্বাক্ষৰিত হয়। পাৰমাণৱিক পৰীক্ষা নিষিদ্ধ কৰাৰ বাবে 158খন দেশৰ স্বাক্ষৰিত এক বৃহৎ বিশ্বব্যাপী প্ৰচেষ্টা হাতত লোৱা হৈছিল, যাৰ ফলত এখন তৃতীয় বিশ্বযুদ্ধৰ পৰা পৃথিৱীখন ৰক্ষা পৰিছে। আৰু এই সামূহিক পদক্ষেপসমূহে 1940 চনৰ পৰাই বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে প্ৰচেষ্টা বজাই ৰাখিছে। গতিকে এই যে আমি আলোচনা কৰিলোঁ বিশ্ব শান্তিৰ পথত ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণৰ মাইলৰ খুঁটি, এই গোটেই চুক্তিসমূহ বা নিৰস্ত্ৰ আয়োগ গঠনৰ কথাই হওক, পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰণ চুক্তি 1968 চনৰ কথা হওক, সাগৰৰ তলত অস্ত্ৰ নিয়ন্ত্ৰণ কৰা 1971 চনৰ চুক্তিৰ কথাই হওক, বা 1972 আৰু 1979 চনৰ SALT I SALT II চুক্তিৰ কথাই কওক, বা 1996 চনৰ CTBT পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তিৰ কথাই হওক, এই সকলোবিলাকৰ উদ্দেশ্য আছিলে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ পথ মুকলি কৰা আৰু ৰাষ্ট্ৰসংঘৰ যোগেদি বিশ্বৰ সকলো ৰাষ্ট্ৰক এটা বাৰ্তা প্ৰেৰণ কৰা, যাতে নতুন এখন পৃথিৱী এনেকুৱা ধৰণৰ আমি গঢ়িব লাগিব য'ত এই ছিকিউৰিটি কথাটো, নিৰাপত্তাৰ কথাটো, জীৱন ধৰণৰ নিৰাপত্তা, সম্পত্তিৰ নিৰাপত্তা সকলো সুৰক্ষিত হৈ থাকে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু, ৰাজনীতিৰ এইটো অতি গুৰুত্বপূৰ্ণ ট্ৰেণ্ডিং টপিক হিচাপে তোমালোকে সকলোবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক উপকৃত কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই মোৰ পেজখন তোমালোকে অনুসৰণ কৰিবা। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যন নিশ্চয় চাবলৈ নাপাৰিবা। ধন্যবাদ।